Hello everyone, welcome you all to my channel. আজি মই আপোনালোকৰ হৈতে APSC প্ৰিলিমছৰ বিষয়ে আলোচনা কৰিবলৈ আহিছো। কিছুদিনৰ পূৰ্বে আমি আপোনালোকৰ হৈতে GS পেপাৰ 1 ৰ বিষয়ে সবিস্তাৰে আলোচনা কৰিছিলো। যেহেতুকে GS পেপাৰ 1 যথেষ্ট এক গুৰুত্বপূৰ্ণ এটা বিষয় আৰু সেইবাবে মই প্ৰথমতে GS পেপাৰ 1 ৰ এটা সবিস্তাৰে আপোনালোকৰ হৈতে আলোচনা কৰিছিলো আৰু সেই আলোচনাৰ মাজেদি আপোনালোকক আমি যেহেতুকে দেখুৱাবলৈ চেষ্টা কৰিছিলো GS পেপাৰ 1 কিমান গুৰুত্বপূৰ্ণ এখন পেপাৰ। আজি যে ভিডিও সেই ভিডিওটো একেবাৰে আমি আৰম্ভণিৰ পৰা যদি তেন্তে আৰম্ভ কৰো আৰম্ভণিৰ পৰা মানে অৰ্থাৎ আমি ইন্ট্ৰোডাকশনৰ পৰা আৰম্ভ কৰো যদি GS পেপাৰ 2 ৰ বিষয়ে GS পেপাৰ 1 we have already discussed GS পেপাৰ 2 কি আছে তাক আগতে আমি GS পেপাৰ 2 ৰ সিনা পৰিচয় হয় ন আৰু পৰীক্ষাটোৰ প্যাটাৰ্নটো কি দৰে আমি প্ৰস্তুতি চলাব লাগিব সেই বিষয়ে আমি অলপ পিছত ডিসকাস কৰিম। প্ৰথমতে আহো আমি GS পেপাৰ 2 ৰ বিষয়ে। এতিয়া মই GS পেপাৰ 2 বুলি কৈ আছো যেহেতুকে পুৰণি যে প্যাটাৰ্ন আছিল সেই প্যাটাৰ্নৰ মতে আমি GS পেপাৰ 2 হিচাপে আমি প্ৰস্তুতি চলাইছিলো আৰু এতিয়াও আমি যেতিয়া প্ৰস্তুতি চলাও তেতিয়া আমি আমাৰ কিন্তু সেখন হ'ব CSET পেপাৰ 2 সৰি CSET পেপাৰ 2 CSET পেপাৰ 2 খনৰ বিষয়ে যিসকল লোকে অকনমান হলেও জানে তেওঁলোকৰ বাবে মই কৈ থৈছো এই পেপাৰখন হৈছে আমাৰ ৰিজনিং লজিক্যাল এনালিটিক্যাল এবিলিটিজৰ ওপৰত এখন পেপাৰ ডিসিজন মেকিংৰ ওপৰত এখন পেপাৰ আৰু মেন্টাল এবিলিটি মানে আপোনাৰ ধৰক ম্যাথছ থাকিব তাত আৰু কিছুমান নাম্বাৰ থাকিব প্ৰবাবিলিটিজ থাকিব মেন্টাল এবিলিটিজ গ্ৰাফ কিছুমান থাকে এই গুটেইখিনিৰ ওপৰত আপোনাৰ কমান পৰীক্ষাটোত আপোনাৰ টেষ্ট কৰা হয় যেনে আপোনাৰ টেষ্ট কৰা হয় যে আপোনাৰ ৰিজনিং এবিলিটিজটো কি হয় আপোনাৰ লজিক্যাল এবিলিটিজটো কেনেকুৱা আৰু আপুনি এটা কম সময়ৰ ভিতৰত কিমানখিনি আপোনাৰ চিন্তা কৰাৰ আপোনাৰ সক্ষমতা আছে যেহেতুকে এইবিলাক ডেফিনেটলি আমি যেতিয়া পৰীক্ষাটো পাস কৰো আমাৰ এইবিলাকৰ প্ৰয়োজন নাই আছে জানো লজিক্যাল ৰিজনিং এইবিলাক যে যেনেকুৱা ধৰণৰ কাৰ কি কয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিছুমান পাব আপোনালোকে কিন্তু জেনাৰেলি প্ৰ্যাকটিক্যালি যদি কওঁ সেইবিলাক আমাৰ নালাগে আমাৰ তেনেকুৱা ধৰণৰ চাকৰিও নহয় কিন্তু কিয় আমাক এটো কি টেষ্ট কৰা হয় ইয়াৰ জৰিয়তে আমাৰ এবিলিটিজটো টেষ্ট কৰা হয় যে আমি কম সময়ৰ ভিতৰত আমাৰ চিন্তা কৰিব পৰা সেই ক্ষমতাটো আছে নে আমি কোৱালিফাই কৰিব পাৰিছো নে সেই বস্তুটো তাত লেভেল এটা আছে কোৱালিফাইং মানে কি জানেনে সেই কোৱালিফাইং মানে জেনাৰেলি এজন সিভিল সাৰ্ভেন্ট হবলগীয়া যিজন এজন ব্যক্তি সেই ব্যক্তিয়ে সেই লেভেলটো পাৰ কৰিব পৰা ক্ষমতা থাকিব লাগিব গতিকে সেইভাবে এই পৰীক্ষাটো হোৱা দেখা যায় আৰু GS পেপাৰ 1 ৰ বিষয়টো আপোনালোকে সকলোৱে জানে যেহেতুকে বেসিক নলেজ যদি নেথাকে এজন সিভিল সাৰ্ভেন্টৰ তেন্তে আপুনি কি দৰে আপুনি প্ৰশাসনিক দায়িত্ব গ্ৰহণ কৰিব গতিকে GS পেপাৰ 1 ৰ দায়িত্ব গুৰুত্ব আছে আৰু GS পেপাৰ 2 ৰ গুৰুত্ব আছে আৰু এজন এসপাইৰেন্ট হিচাপে GS পেপাৰ 2 ৰ গুৰুত্ব কোট GS পেপাৰ বা CSET পেপাৰ 2 ৰ গুৰুত্ব কোট CSET পেপাৰ 2 গুৰুত্ব ইয়াতেই আমি GS পেপাৰ 1 ত যিমানেই ভাল নহও কিয় যিমানেই আমি মার্কস নুবুটুলু কিয় যদিহে CSET পেপাৰ 2 খনত আমি যদি কোৱালিফাই কৰিব নোৱাৰো তেন্তে আমি আমাৰ প্ৰিলিমছৰ জাৰ্নি তাতেই শেষ হ'ব জবনিকা ঘটিব তাতেই গতিকে আমি যেতিয়া মেইনছলৈ যাবলৈ হলে আমি দুইখন পেপাৰতে আমি সমানেই ভাল হ'ব লাগিব এটা কথা ঠিক আমি টেকনিক্যালি উইথ স্মার্ট ওয়ার্ক কিমানখিনি আমি CSET পেপাৰটো গুৰুত্ব দিব লাগিব আৰু কিমানখিনি আমি GS পেপাৰটো পেপাৰ 1 ক গুৰুত্ব দিব লাগিব হিয়া ডিপেন্ড কৰিব আমাৰ নিজৰ সক্ষমতা আৰু বুদ্ধিমত্তাৰ ওপৰত GS পেপাৰ 2 ৰ ওপৰতো ডেফিনেটলি আমি কেতিয়াবা কি হয় এটা বছৰ আমি GS পেপাৰ 1 ক্ষমা কৰিব বাৰে বাৰে GS পেপাৰ 2 আহি আছে GS পেপাৰ 1 ত আমি এটা বছৰ আমি তাত নিজকে নিযুক্ত কৰো বা আমি নিজকে ডিভোট কৰো কিন্তু CSET পেপাৰ 2 ৰ কাৰণে আমাৰ ইমান নেলাগে যিমানখিনি লাগে বুলি ভবা হয় কিন্তু সেই বুলি আকৌ ইয়াত ইমান নেলাগে বুলি কওঁতে যাতে আপুনি কমপ্লিটলি অৱজ্ঞা নকৰে কমপ্লিটলি ইগনোৰ নকৰে সিয়া বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বহু কেইজন লোকে আমাৰ যিসকল গুৰু আছে তেওঁলোকে আমাক কৈছিলে যে যিসকল লোকে GS পেপাৰ 1 ত খুব ভাল কিন্তু CSET পেপাৰ 2 কাৰণে UPSC দেওনা বা APSC দেওনা পাৰ কৰিব নোৱাৰে হে মই কওঁ যে CSET প্ৰিলিমছৰ যেহেতুকে CSET পেপাৰ 2 খনক অৱজ্ঞা নকৰি আৰম্ভ কৰি দিয়ক তাক অলপ সিনা পৰিচয়ৰ জৰিয়তে CSET পেপাৰ 2 এতিয়া আমি কলো CSET পেপাৰ 2 ইয়াত কি থাকে ফাৰ্স্ট অফ অল আমি যেতিয়া সিলেবাস চাম তেতিয়া আমি পাম কি আছে কম্প্ৰিহেনশন আছে কম্প্ৰিহেনশন আই হোপ আপোনালোকে বোৰ্ডটো ভালদৰে দেখিবলৈ পাইছে কম্প্ৰিহেনশন আছে তাৰ পিছত আছে ইন্টাৰপাৰ্সনাল স্কিলছ মই আপোনালোকক অলপ আগতে কৈছিলো যে কিয় দৰকাৰ এই পেপাৰখন আমি ডেফিনেটলি we are not going to do maths after selection আমি ম্যাথছ কৰিব লগা নহয় এজন সিভিল সাৰ্ভেন্টে গৈ তেওঁৰ অফিসত ম্যাথছ কৰি নাথাকে বাইবোৰ লজিক্যাল ৰিজনিং কৰি নাথাকে কিন্তু
Okay, interpersonal skills. Tarpisot. Next ase amar, this one is the first topic. Second topic is logical reasoning. Logical reasoning and analytical ability. Analytical ability. What is analytical ability? Analytical jetia apuni hobo paribo tetia he apunar prokhakonik khyamata to bridhi pai karon bohu keta amar phases ahe bohu keta decision amar lobo loga hoy jibilak with the proper analysis proper jetia ami reasoning or joriote ba amar logical abilities or joriote we have to decide some kind of problems. Decision making, problem solving, general mental ability. General mental ability, basic numeracy. ইয়াত শব্দটো বেসিক নিউমাৰেসি শব্দটো প্ৰকাশ কৰা হৈছে আপোনালোকক একেবাৰে ম্যাথছৰ পুৰা এক্সপার্ট হ'বলৈ প্ৰয়োজন নাই নিউমাৰেসি number games sorry not exactly number games it is numbers and their relation order magnitude etc. আৰু এইবিলাক সকলোবোৰ ক্লাস 10 লেভেল বুলি এটাত উল্লেখ কৰা আছে ক্লাস 10 লেভেল কাৰণ আপোনালোকে যাতে ভয় নাখায় তেতিয়া হলে সেই ভাবে ইয়াত ক্লাস 10 লেভেল লিখা আছে ডেটা ইন্টাৰপ্ৰিটেশন কিন্তু আমাক বহু ক্ষেত্ৰত আমাক লাগে ডেটা ইন্টাৰপ্ৰিটেশন স্টিল আমি যেতিয়া কবাত যাওঁ কিবা আমাৰ যেতিয়া আমি এটা দায়িত্ব গ্ৰহণ কৰিম ডেটা ইন্টাৰপ্ৰিটেশনৰ যথেষ্ট প্ৰয়োজন হয় চাৰ্টস আমাৰ প্ৰয়োজন হয় ডাটা ইন্টাৰপ্ৰিটেশন টেবল etc. we need to do data sufficiency etc. abla class 10 level or apnalake nichchoi buji paise class 10 level or egita apnalake likhi lok parile olop bekatera hoise kintu okonman bujar jate apnalake sokhyamata hok hebabe moi eneke apnalokor hoite okonman khobistare likhi disu kisuman bostu maybe not as it is like given in the syllabus kintu moi basically apnalake ekhini bostu okonman jona dorkar comprehension interpersonal skills including logical reasoning and analytical abilities decision making and problem solving general mental ability basic numeracy number and their relation orders etc. and eto ma ki likhilo nije dekha gom pane magnitude class 10 level data interpretation charts etc. gotike apnalage nichchoi buji paise okonman এবাৰ APSC সাইটত গৈ আপোনালোকে এই বস্তুটো লিখি লওক এতিয়া কথাটো হল ইয়াত বহুত দিঘলকে লিখা আছে কিন্তু যেতিয়া আপোনালোকে পেপাৰখন চাব যেতিয়া সিসেট পেপাৰ 2 খন চাব সিসেট পেপাৰ 2 ত আপোনালোকে কিন্তু আমি we cannot directly go and directly separate the the problems মানে এনেকুৱা নহয় যে problems পুৰ এটো ইয়াৰ problems এটো ইয়াত কৰিব লাগিব obviously comprehension to আমি দেখিলে গম পাই যাও interpersonal skills কোট আছে কি আছে এইবিলাক আমাৰ প্ৰয়োজন নাই গটিকে যেতিয়া আমি পেপাৰখন কৰিম তেতিয়া আমাৰ কাৰণে ইজি হৈ যায় আৰু তথাপিতো সিলেবাসটো জনাটো দৰকাৰ তেতিয়া আপুনি কি হয় প্ৰ্যাকটিস কৰাত সুবিধা হয় সেপাৰেটলি প্ৰ্যাকটিস কৰাত সুবিধা যি সকল লোকে আমাৰ ফ্ৰেশাৰ্ছৰ যি সকল লোকে logical abilities or okonman they are not good at logical abilities বা reasoning or ক্ষেত্ৰত not good আৰু বহুতে মই এটা কথা কব বিচাৰো ইয়া টান বস্তু একো দিয়া নহয় কিন্তু ইয়াত কথাটো কি হয় আমি যাতে এগৰাকী সিভিল সাৰ্ভেন্ট হিচাপে নিজৰ যেটো ডিসিজন মেকিং এবিলিটিজ আমাৰ যেটো লজিক্যাল এনালিটিক্যাল এবিলিটিজ এইবিলাক আমাৰ ক্ষিপ্ৰতাৰে গ্ৰহণ কৰাৰ যাতে ক্ষমতা থাকে সেইভাবে এই কোৱেশ্চন পেপাৰখন বনোৱা থাকে বা দিয়া থাকে মই এখন মুহাৰিবলৈ গৈ আছো এতিয়া এতিয়া এই যে গুটে সিলেবাসটো দিলে তাৰ বাবে আপোনালোকে হয়তো বা জানে এই কোৱেশ্চন পেপাৰ জিএস পেপাৰ 1 এণ্ড জিএস সিসেট পেপাৰ 2 এই দুইখনৰ কাৰণে আমাৰ কিমান সময় দিয়া থাকে আপোনালোকে নিশ্চয় জানে ফ্ৰেশাৰ সকলৰ বাবে কৈ থৈ দিও এই জিএস পেপাৰ 1 ইনক্লুডিং সিসেট পেপাৰ 2 ইয়াত 2 আৱাৰ্স দিয়া থাকিব মানে 2 ঘণ্টা আৰু ইয়াত 2 আৱাৰ্স দিয়া থাকিব মানে 2 ঘণ্টা এতিয়া 2 ঘণ্টাত এই জিএস পেপাৰ 1 এণ্ড সিসেট পেপাৰ 2 2 ঘণ্টাত আপোনালোকৰ যেটো মই জিএস সিসেট পেপাৰ 2 বিষয় ইতিমধ্যে আপোনালোকৰ হেতে ডিসকাস কৰিলো এই গুটেই সিলেবাস খিনি আপোনালোকৰ আহিব এই 2 ঘণ্টাৰ ভিতৰত আৰু কথা আছে ইয়াতে জিএস পেপাৰ 1 ৰ বিষয় ইতিমধ্যে মই আপোনালোকৰ সৈতে সবিস্তাৰ আলোচনা কৰিছো কিন্তু তথাপিতো জিএস পেপাৰ 1 ৰ 2 ঘণ্টাত আমাৰ 100টা কোৱেশ্চন থাকে কেটা থাকে কোৱেশ্চন 100টা কোৱেশ্চন থাকিব আৰু সি সেটত থাকিব আমাৰ 80টা কোৱেশ্চন থাকে কেটা থাকিব আমাৰ 80টা কোৱেশ্চন থাকে 80টা কোৱেশ্চন থাকে আৰু এফালে থাকিব আমাৰ 100টা কোৱেশ্চন কিয়নো লজিক্যাল ৰিজনিং আৰু ডেটা ইন্টাৰপ্ৰিটেশন কম্প্ৰিহেনশন ইন্টাৰপাৰ্সনাল স্কিলস এইবিলাকৰ বাবে আমাৰ অকন সময়ৰ প্ৰয়োজন হয় যেটো
আমাৰ ইয়াত নহবও পাৰে মেথছত নাথাকিব নলাগিব পাৰে কিন্তু লজিক্যাল ৰিজনিং এটসেট্ৰা এনালিটিক্যাল এবিলিটিজ এইবিলাকৰ কাৰণে আপোনাক অকমান সময় লাগে যাৰ বাবে হয়তোবা মই ভাবিছো বা জেনাৰেলি মানুহৰ এসপাইৰেন্টৰ অকনমান যাতে কষ্টটো সীমিত কৰি 80টা কোৱেশ্চনছ দিয়া হয় ইয়াত অৱশ্যে ইয়াত মাৰ্কস বেছি থাকে ইয়াত আমাৰ কিমান মাৰ্কস আপোনালোকে জানে নিশ্চয় ইয়াত এটা কোৱেশ্চনত জিএস পেপাৰ 1ৰ কথা কৈছো এটা কোৱেশ্চনত থাকে 2 মাৰ্কস কিমান হল 200 মাৰ্কস ইয়াত এটা মাৰ্কসত কিমান থাকিব 2.5 কিয়নো ইয়াত কিমান আছে 80টা কোৱেশ্চন আছে হে গতিকে ইয়াত মাৰ্কসটো বেছি দিয়া থাকে 2.5 আৰু ইয়াতো আমাৰ কিমান হ'ব 200 মাৰ্কস গতিকে অল টোটাল কিমান হ'ব 400 অল টোটাল কিমান 400 মাৰ্কসৰ দিম আমি 400 মাৰ্কসৰ ভিতৰত এইখন আছে qualifying paper this one is a qualifying paper qualifying paper মানে কিমান হ'ব আপোনাৰ মাৰ্কস ইয়াত 33% পালে হল 33% পালে হল কিন্তু 66 মাৰ্কস পাব লাগিব 66 মাৰ্কস পাবই লাগিব আৰু 66 মাৰ্কসৰ বাহিৰত আপুনি বলে 80 পালে কিবা পালে হেতু আপোনালোকৰ ডিপেন্ড কৰিব বাট 66 মাৰ্কস পালে আপোনালোকৰ বাবে qualify you are qualify for the next level কিন্তু provided that আপোনাৰ এখনত ভাল হ'ব লাগিব ইয়াত হে কম্পিটিশনটো হয় ইয়াত সাংঘাতিক কম্পিটিশন নহয় কিন্তু 66 মাৰ্কস আপুনি গেইন কৰিব লাগিব যেটো দৰা চলাতে যদি ফ্ৰেছাৰ সকলৰ কাৰণে কম ভয় খাবলৈ কোৱা নাই কিন্তু এই 66 মাৰ্কস পাবলৈ যি সকল খুব বেছি ভাল ম্যাথছ ৰিজনিং লজিক্যাল এবিলিটিজ খুব বেছি ভাল তেওঁলোকৰ বাবে সাংঘাতিক এটা কষ্টকৰ বিষয় নহয় কিন্তু কেতিয়াবা অলপ ডিফিকাল্টিজৰ সৃষ্টি কৰে এই পেপাৰখনে সিসেট পেপাৰ 2 খনে এটা 200 মাৰ্কসৰ ভিতৰত আমাৰ ইয়াত যিমান কাট অফৰ আপোনালোকে জানে সেই বিষয়ে আপোনালোকৰ হয়তো অলৰেডি মই আলোচনা কৰিছো আৰু এটা কিন্তু পৰন্ত বহুত কেটা বিষয় বস্তু আছে যি সকল লোক ফ্ৰেছাৰ্ছ সেই সকলক কৈ থৈ দিও এই দুইখনে পেপাৰ হৈছে নেগেটিভ মাৰ্কিং এয়া নতুন যেটো প্যাটাৰ্ন আৰম্ভ হৈছিল আমাৰ তাৰ পাছত আমি নেগেটিভ মাৰ্কিংৰ আৰম্ভ কৰা হৈছে আৰু নেগেটিভ মাৰ্কিংৰ আৰম্ভ কৰাৰ আগতে কিন্তু আমাৰ এখন নেগেটিভ মাৰ্কিং নাছিলে কিন্তু নেগেটিভ মাৰ্কিং অহাৰ পিছত আৰু বেছি আমাৰ কাৰণে চ্যালেঞ্জিং হল এটা নেগেটিভ মাৰ্কিং কোড কিমান আছে দুইখন পেপাৰতে বেলেগ কিন্তু দেই এখনত ইয়াত বেলেগ ইয়াতো বেলেগ গতিকে দুইখন পেপাৰৰ কেনেকে নেগেটিভ মাৰ্কিং হ'ব সেই বিষয় মই গৈ আছো এতিয়া কাৰণ আমি আগতে জানি লওঁ ইয়াৰ কি বস্তুটো কি বা কেনেকুৱা ধৰণৰ চিনা পৰিচয় the introduction level is going on এটো সিসেট পেপাৰ 2 বিষয় মই কলো জিএস পেপাৰ 1 বিষয় অলৰেডি মই সবিস্তাৰ আপোনালোকৰ সৈতে আলোচনা কৰিছিলো সিসেট পেপাৰ 2 বিষয় আপোনালোকৰ সৈতে আলোচনা কৰি আছো আৰু নেগেটিভ মাৰ্কিং বুলি ক'লে আমি দুইখনকে আমি সাঙুৰি ল'ব লাগিব কিয়নো দুইখনৰ নেগেটিভ মাৰ্কিংৰ প্যাটাৰ্নটো অলপ স্লাইটলি বেলেগ কিয়নো যেহেতুকে ইয়াত 2 মাৰ্কসৰ কথা আছে আৰু ইয়াত 2.5 মাৰ্কসৰ কথা আছে ঠিক আছে এটা নেগেটিভ মাৰ্কিং আছে আমাৰ ইয়াত 100 যেটো জিএস পেপাৰ 1ত নেগেটিভ মাৰ্কিং একেই 1/4 এটা 1/4 যেতিয়া হ'ব কি কৰা যাব 1/4 মানে কি বুলি কম আমি এটা কোৱেশ্চনত এটা মাৰ্কসৰ এগেইনষ্টত যদি আপুনি ভুল কৰে 1/4 নাম্বাৰ কাটা যাব এটা মাৰ্কস কিমান এটা কোৱেশ্চনৰ মাৰ্কস কিমান 2 মাৰ্কস আছে গতিকে কিমান হ'ব আপোনাৰ 2 মাৰ্কসৰ আমি যেতিয়া কৰিলো 0.25 হয়নে নহয় No, sorry. Etu kiman hobo 200 definitely 50 points or apunar kota jabo. Bahutore confusion srishti kore ei jagatote GS paper 1 or kiman marks kota jabo after giving the preliminary examination bahutore etu eta confusion srishti kore karon ami hisabi hobo lagibo hisabi mane ami calculative hobo lagibo ক্যালকুলেশনৰ জৰিয়তে আমি প্ৰিলিমছত বহিব লাগিব ক্যালকুলেশনৰ জৰিয়তে আমি কিমানটা মাৰ্কস অ্যাটেম্প্ট কৰিম কাৰণ ইয়াটো ক্যালকুলেশনৰ কথা কিয় কোৱা হৈছে কিয়নো পেপাৰ বিলাক আমাৰ ভবা মতে ইজি নহয় আমি ভবা মতে কেতিয়াবা টান নহবও পাৰে কেতিয়াবা ইজি নহবও পাৰে গটিকে সেই ক্যালকুলেশন ইউ হ্যাভ টু ডু during the time of examination যেতিয়া আপুনি examination to দি আছে তেতিয়া আপোনাৰ ক্যালকুলেশন to কৰিব লগা হয় এনে জেনাৰেলি এটা আমি যেতিয়া কোচিংত যাও বা আমি যেতিয়া নিজে যেতিয়া স্টাডি কৰো তেতিয়া আমি ক্যালকুলেশন এটা কৰিলো যে মই ইমানখিনি কৰিম কিন্তু যেতিয়া এক্সামিনেশনত যাব দেখিলে কোৱেশ্চন যথেষ্ট টান কষ্ট যথেষ্ট মানে আপোনাৰ এটা ডিফিকাল্টি লেভেল টু হাই তেতিয়া আপোনাৰ ক্যালকুলেশন to আপোনাৰ অলপ প্লাস মাইনাস হৈ যায় ক্যালকুলেশন to ও আমি ইমানখিনি কৰিলো কিন্তু কৰিবই লাগিব তাতে আপুনি ডিসাইড কৰিব লাগিব ইফ আৰ নট গোইং টু অ্যাটেম্প্ট দিস
number of questions, then you are not going through the prelims. গটিকে হে বস্তুটা আপুনি তাতেই গম পাব হে ক্যালকুলেশনটো আপোনালোকৰ থাকিব লাগিব তাৰ পাছত আকৌ হে আপোনাৰ মার্কস কিমান গেইন কৰিলে হে সময়ত আমাৰ কিছুমান কনফিউজনৰ সৃষ্টি হয় 0.25 মার্কস আমাৰ যেতিয়া প্ৰিলিমছৰ পেপাৰখন আপোনালোকক দিব ডাঙৰকে তেতিয়া তাতে একেবাৰে তলত লিখা থাকে যে 0.25 will be deducted 0.25 হেতু হৈছে আপোনাৰ পইণ্টস 0.25 এতিয়া 0.25 মানে কি আমাৰ 1/4 of one questions 1/4 of one question মানে 1/4 আৰু এটো 2 marks গটিকে যেতিয়া আমি 1/4 of 2 marks সমান 0.50 marks হে কটা যায় 0.50 marks আপোনাৰ ডিডাক্ট কৰা হ'ব সেই বস্তুটো আপোনালোকে অলপ বুজি ল'ব এটো হৈছে আমাৰ জিএস পেপাৰ 1 ৰ বিষয় আমি কলো এতিয়া জিএস পেপাৰ 2 বিষয় কওঁ বাৰে বাৰে জিএস পেপাৰ 2 আই এম সো সৰি ফৰ দিস মানে মোৰ মুখেৰে অকল জিএস আহি আছে সিসেট পেপাৰ 2 সিসেট পেপাৰ 2 অলপ বেলেগ সিসেট পেপাৰ 2 বেলেগ মানে কি ইয়াৰ যিহেতুকে আমি জানো ফৰ ইচ কোৱেশ্চনস তাৰ marks কিমান দিয়া আছে in opposite what is the mark 2.5 আমি জানো এয়া 2.5 now CSAT paper 2 আমাৰ each questioner কাৰণে আমাক দিয়া হয় 2.5 ইয়াটো 1/4 বুলি লিখা আছে আপুনি লিখা পাব 1/4 বুলি লিখা থাকিব 1/4 of each question 1/4 of each question 1/4 of each question মানে ধৰা হওক এতিয়া 2 marks আছে এটা এটা questionত 2 marks 2.5 here in CSAT paper 2 we are getting 2.5 marks for each question now 1/4 of 2.5 যেতিয়া আমি ক্যালকুলেট কৰিম তেতিয়া আমি কিমান পাম পইণ্ট ইয়াত আমি পালো জিএস পেপাৰ 2 খনৰ 0.50 পালো পইণ্ট কাটা যাব আৰু ইয়াত পাম কিমান 625 পইণ্ট মার্কস ডিডাক্ট কৰা হ'ব 1/4 of বুলি কলে ডেফিনেটলি মাল্টিপ্লাই যি কলে ম্যাথছ জানে তেওঁলোকৰ বাবে বুজাবলৈ প্ৰয়োজন নাই হিয়া আৰু ইটস এ ভেৰি নৰ্মেল আৰু ভেৰি কি কয় টু এটা সিস্টেম যেটো মই ভাবো সকলোৱে জানে 1/4 of each question that is 2.5 ক আমি যেতে ডিভাইড কৰি কিনে পালো 6.625 মার্কস আমাৰ ডিডাক্ট কৰা হ'ব গটিকে যেটুকা আমাৰ মার্কসৰ পৰিমাণটো ইয়াত বেছি এটা এটা কোৱেশ্চনত ইয়াত মার্কসৰ পৰিমাণটো কিমান বেছি গটিকে ইয়াত কিয় বেছি হ'ল কিয়নো মার্কসটো এটা এটা কোৱেশ্চনত ইচ কোৱেশ্চনত আমাৰ মার্কসৰ পৰিমাণটো বেছি আৰু বেছি কাৰণে আমাৰ ডিডাকশনটো বেছি হ'ব বুজি পালেনে আৰু 80 মার্কসৰ 80টা কোৱেশ্চনৰ ভিতৰত আমাৰ মানে 200 মার্কস আছে 80টা কোৱেশ্চনত আমি 2.5 আৰু তাত যদি আমি কিবা ভুল কৰিলো তেতিয়ালে ইচ কোৱেশ্চন মার্কস বা এগেইনষ্টত এটা এটা কোৱেশ্চনৰ এগেইনষ্টত আমাৰ 0.625 মার্কস ডিডাক্ট কৰা হ'ব সেই বিষয় আপোনালোকে গম পালে এয়া গটিকে যেতিয়া আমি সিসেট পেপাৰ 2 আৰু জিএস পেপাৰ 1 যেতিয়া আমি বহিম তেতিয়াই আমাৰ মুৰত এখন তৰুৱাল নাচি থাকে মানে আমি যেতিয়া কেবাটা বস্তু ক্ষিপ্ৰতাৰে আমি কামখিনি কৰিব লাগিব 2 আৱাৰ্ছৰ ভিতৰত আমি আখিটা কোৱেশ্চন যেতিয়া কৰিবলৈ যাওঁ শুনুতে খুব ইজি লাগে কিন্তু যেতিয়া কৰো তেতিয়া অলপ কষ্ট হয় আৰু তাৰ বাবে আমাক লাগিব খুব প্ৰেক্টিস সিসেট পেপাৰ 2 কাৰণে প্ৰেক্টিসৰ যথেষ্ট প্ৰয়োজন আৰু আপোনাৰ যেটো মেন্টালিটি আপোনাৰ যেটো এটা যেতিয়া আমি ডিসাইড এটা প্ৰবলেম যেতিয়া সলভ কৰিম সেই প্ৰবলেম সলভ কৰাৰ কাৰণে মোৰ এটা ভিডিও আছে কিদৰে প্ৰবলেম সলভ কৰিব লাগিব কিদৰে টাইম সেট কৰিব লাগিব কিদৰে আপুনি টাইমটো আপুনি হেৰি কৰিব পাৰিব ৰিডিউস কৰিব পাৰিব এই গুটেইখিনি বস্তু মই তাত কৈছো সংক্ষেপ কৈছিলো এতিয়া আমাৰ সিসেট পেপাৰ 2 খনত যেহেতুকে কেবাটাও সিলেবাসৰ কেবাটা টপিক আছে এই টপিক কেটা আমি যেতিয়া প্ৰবলেম সলভ কৰিম তেতিয়া আমি নরমালি আমি কিমান সময়ত কৰিব পাৰো হেতু আপোনালোকে চাই লব প্ৰত্যেকটো বস্তুৰে নরমালি আপোনাৰ কিমান টাইম লাগে দেখিলে যদি আপোনাৰ বহুত টাইম বেছি গুছি গৈছে তেন্তে আপুনি ইমিডিয়েট তাক প্ৰেক্টিস কৰা তাক ইমিডিয়েট আপুনি ৰিডিউস কৰাৰ যত্ন কৰক ৰিডিউস কেনেকৈ কৰিব একেবাৰতে আপুনি একো ৰিডিউস কৰিব নোৱাৰে তাক আপুনি স্মল স্টেপ লওক যেনেকৈ প্ৰথমতে 15 মিনিটৰ টাইম সেট কৰি লওক ক্লকত আপুনি 15 মিনিটৰ প্ৰথমতে 15 মিনিটত আপুনি কেটা কৰিব পাৰিলে প্ৰবলেম সলভ কৰিব পাৰিলে তাৰ ভিতৰ যদি আপুনি ইমানখিনি কৰিব পাৰিলে তেতিয়ালে দেখিছে ইয়াটো আপোনাৰ কাৰণে ৰৈ গৈছে আকৌ আপুনি 20 মিনিটৰ তেনেকৈ আপুনি প্ৰেক্টিস কৰিবলৈ যত্ন কৰক তাৰপিছত যেতিয়া একিউৰেসি লেভেলটো বাঢ়ি গৈছে আপোনাৰ যেতিয়া দেখিলে যে কম সময়ৰ ভিতৰত আপুনি বেছিও কৰিব পাৰিছে আৰু আপোনাৰ একিউৰেসি লেভেলটো বাঢ়ি গৈছে কাৰণ আমি কেৱল কোৱেশ্চনটো কৰিলেই নহব কোৱেশ্চনটো আকৌ শুদ্ধও হ'ব লাগিব গটিকে কাৰেক্ট আৰু ইনকারেক্ট এই দুইটা বস্তু আছে কারেক্ট এন্ড ইনকারেক্ট মক টেস্ট দিলে গম পাবো কিন্তু মক টেস্ট দিয়াৰ আগতে নিজকে আপুনি এখিনি খুধৰাই লওক যেতিয়া খুধৰাব কনফিডেন্স টু লেভেল অকমান হলো বাঢ়িব বঢ়া লগালক আপোনাৰ মক টেস্টটো ভাল হ'ব আৰু যেতিয়া মক টেস্ট ভাল হ'ব ডাবল আপোনাৰ কনফিডেন্স বাঢ়ি যাব আৰু আপোনাৰ
একিউৰেচি লেভেলটো আপোনাৰ তেনেকৈ বাঢ়ি যাব আৰু আপোনাৰ আমাৰ ব্ৰেইনে সদায় কি হয় আমাৰ সদায় ৰিৱাৰ্ড বিচাৰিলে আমাৰ যেতিয়া দেখোঁ আমাৰ ভাল হৈছে তেতিয়া আমাৰ অট'মেটিকেলি আমাৰ ব্ৰেইনে কাম কৰিবলৈ আমাক সহায় কৰে সময়ত গতিকে যিমান প্ৰেছাৰ থাকিব সিমান প্ৰেছাৰ থাকিলে সিমান আপোনাৰ একিউৰেচি লেভেলটো লাহে লাহে আপুনি গেইন কৰিব গতিকে তাৰ বাবে প্ৰেক্টিছৰ প্ৰয়োজন টাইম ছেট কৰি ল'ব নিজৰ আৰু প্ৰথমতে আপোনালোকে সিলেবাছ ৱাইজ সেপাৰেট সিলেবাছ ৱাইজ আপোনালোকে প্ৰেক্টিছ কৰাৰ যত্ন কৰক দোজ পিপল হু আৰ ভেৰি নিউ টু দিছ এক্সামিনেশ্যন তেওঁলোকে প্ৰথমতে সেপাৰেট ৱাইজ কৰাৰ যত্ন কৰক আৰু বজাৰত আজিকালি বহুত কেইখন কিতাপ কিনিবলৈ ক্ৰয় কৰিবলৈ পোৱা যায় গতিকে কোনোবা এখন ক্ৰয় কৰি ল'ব তাৰপিছত প্ৰথমতে মক টেষ্ট নিজেই দিব এটা টাইম পিৰিয়ড ল'ব প্ৰথমতে সেপাৰেট প্ৰত্যেকটো সেপাৰেট সেকশন ৱাইজ প্ৰেক্টিছ আৰু প্ৰেক্টিছৰ কাৰণে আমাৰ পুৰণি ওল্ড কুৱেশ্যন পেপাৰ্ছ the best would be old question paper তাৰ পৰা আপুনি সেকশন ৱাইজ ডিভাইড কৰি লওক বাছি লওক প্ৰথমতে সিলেকশন কৰি লওক সেপাৰেট কুৱেশ্যন মানে সেপাৰেট টপিক ৱাইজ সেকশন ৱাইজ সিলেকশন কৰি ললে সিলেকশন কৰাৰ পিছত আপুনি তাক আপুনি প্ৰেক্টিছ কৰাৰ যত্ন কৰক টাইম সেট কৰি ল'ব সেইখিনি আপুনি সেপাৰেট ৱাইজ কৰি ল'ব সেপাৰেট ৱাইজ কেবাদিন কৰি দেখিলে যে আপোনাৰ একিউৰেচি লেভেল বাঢ়ি গৈছে তাৰ পিছত আপুনি কি কৰিব হিয়াতে আপুনি সীমিত হৈ থাকিলে কিন্তু দিগদাৰ হ'ব আপোনাৰ পিছলে প্ৰবলেম হ'ব গতিকে আপুনি গোটেই কুৱেশ্যন পেপাৰখন গোটেই মিক্স যেতিয়া হ'ব তেতিয়া আপোনাৰ কাৰণে এটা ডিফিকাল্ট এটা যিটো দ্য লেভেল অফ ডিফিকাল্টি উড বি হাই আৰু ইয়াত আপোনাৰ কি হয় গোটেইখন একেলগে আপুনি যেতিয়া প্ৰেক্টিছ কৰিব যেতিয়া আপুনি প্ৰেক্টিছ কৰিব দেখিব যে মই 2 ঘণ্টাৰ ভিতৰত 2 আৱাৰ্ছৰ ভিতৰত মই ইমানখিনি কাম কমপ্লিট কৰিলোঁ ইনকাৰেক্ট কিমান হৈছে কাৰেক্ট কিমান হৈছে মই ইতিমধ্যে আপোনালোকক ডিডাকশন কেনেকৈ কৰিব লাগে দেখালো ইনকাৰেক্ট কিমান কাৰেক্ট কিমান তাৰ পিছত আপুনি ডিডাকশন কৰিব তাৰ পিছত আপুনি চাব কোৱালিফাইং মাৰ্কসটো পাইছে নে নাই whether up of 66 up হলে ভাল 66 প্লাস যদি বিলো হৈছে দেন প্ৰেক্টিছটো আৰু বেছি প্ৰয়োজন হ'ব গতিকে এই দৰে আপোনালোকে কৰি যাওক প্ৰথমতে 66 ৰ তলত যদি পায় ডিমোটিভেট নহব বহুতৰে হয় 66 ৰ তলত ডিমোটিভেট নহয় আকৌ এবাৰ দিবলৈ যত্ন কৰক আকৌ এবাৰ দিবলৈ একেখন পেপাৰকে নিদিও আপুনি নেক্সট এখন পেপাৰো দিব পাৰে কিন্তু আপোনাৰ মেন্টালিটিটো যেহেতুকে কলো মানুহৰ কি হয় আমাৰ মোটিভেশন বিচাৰে আমাৰ ব্ৰেইনক সদায় এটা পজিটিভ ৱেট দিবলৈ চেষ্টা কৰিব বিচাৰো আমি গতিকে আপুনি এখন পেপাৰ প্ৰথমতে যদি 66 ৰ তলত পাইছে এখন পেপাৰ এইবিলাক লেভেলৰ পিছৰ লেভেলটো কথা কৈছো দিস ইজ দ্য ফাৰ্স্ট লেভেল দিস ইজ দ্য সেকেন্ড লেভেল গোটেই পেপাৰখন যেতিয়া আপুনি কৰিব এই পেপাৰখন যেতিয়া কৰিব আপোনালোকে দেখিব কেতিয়াবা ডিমোটিভেশন হৈ যায় ইমানখিনি পেপাৰ কৰিলো কিন্তু ইমান 66 ৰ তলত পালো তেতিয়া আপুনি কি কৰিব একদম ইটস আ ভেৰি কি বুলি কম আৰু বেবি ষ্টেপ হলো বস্তুটো কি হয় এটা যেতিয়া সৰু ল'ৰা বা সৰু ল'ৰা ছোৱালী যেতিয়া বস্তু এটা গেইন কৰে খুব ধুনিয়াকৈ গেইন কৰে সেই বস্তুটো আপুনি কৰিব আকৌ এবাৰ দিব একেখন পেপাৰে আকৌ এবাৰ দিব টু জাস্ট মোটিভেট ইউৰ ব্ৰেইন একেখন পেপাৰ যেতিয়া কৰিব আপুনি দেখিব আপোনাৰ যিকেইটা ভুল হৈছিল সেইকেইটা ভুলকেইটা আপুনি ডেফিনেটলি আপুনি আকৌ পুনৰাবৃত্তি নকৰে গতিকে তেতিয়া আপুনি বেছি হলে আপোনাৰ দেখিবলৈ পাব যেতিয়া অকমান হলে 66 প্লাস হ'ব ক্ৰস কৰিব 66 প্লাস কৰি কিনি মেবি 80 পাব পাৰে 90 পাব পাৰে পোৱাটো একেবাৰে সহজ কথা বুলিও ক'ব লাগিব কিয়নো আপুনি একেখন পেপাৰ দুবাৰ দিছে গতিকে দি লওক আপুনি দুবাৰ দি লওক আপোনাৰ ব্ৰেইনটোক এবাৰ মোটিভেট কৰি লওক যে ও ইয়েস আই ক্যান অলসো গেট হায়াৰ দেন 66 আই ক্যান অলসো গেট 90 মাৰ্কস তেতিয়া আপোনাৰ মোটিভেশন অহাৰ লগে নতুন পেপাৰৰ লগত আপুনি আকৌ ডিল কৰিবলৈ চেষ্টা কৰক এইদৰে আপুনি যেতিয়া কৰিব আপোনাৰ একিউৰেচি লেভেলটো বাঢ়ি যাব আপোনাৰ প্ৰেক্টিচিং যেটো হ্যাবিট হেতু বাঢ়ি যাব আৰু আপোনাৰ ব্ৰেইনে মোটিভেশন পাব আৰু যেতিয়া পৰীক্ষাত যেতিয়া আপুনি নতুন এখন পেপাৰ পাব তেতিয়া আপোনাৰ কি হ'ব ইটস লাইক আ 1 ডে অফ ইয়োৰ প্ৰেক্টিছৰ ভিতৰতে এটা ডে নিচিনা হৈ পৰে আৰু আপোনাৰ বাবে কোৱালিফাই কৰিবৰ কাৰণে সহজ হৈ পৰে I hope so এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ অকনমান হল সহায় হ'ব আৰু যদি আপোনালোকৰ কিবা তেনেকুৱা ধৰণৰ কিবা আছে কোৱেশ্চনছ যদি আছে আপোনালোকৰ ওচৰত তেন্তে নিশ্চয়কৈ মোক সুধিব পাৰে কিবা সাজেশন যদি আছে সেই সাজেশনো মই লবলৈ যথেষ্ট আগ্ৰহী আপোনালোকে দিব পাৰে ইনবক্স কৰিব মোক আপোনালোকৰ কিবা যদি আছে আৰু মোৰ চেনেলটো লাইক আৰু কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
কমেণ্টটো দিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিলে আমাৰ যেহেতুকে ভিডিঅ'ছবিলাক মোৰ কেইবাটাও ভিডিঅ'ছ আহি আছে বা ভিডিঅ'ছবিলাক আগৰ যি ভিডিঅ'ছ সেইবিলাকো আপোনালোকে দেখিবলৈ পাব আৰু প্লেলিষ্টত যাব আপোনালোকে তাতে মোৰ এডিটৰিয়েলৰ যিসকল লোকে APSC মেইনছ দি আছে এডিটৰিয়েলছৰ গোটেইখিনি ডিটেইলছত আছে প্লেলিষ্টত যাব তাত গৈ আপোনালোকে চাবলৈ পাৰিব থ্যাংক ইউ ফৰ ৱাচিং